মামা পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব জুলাইত পৰীক্ষা হেল্ল' ফ্ৰেণ্ডছসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছসকল, সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে কালি আকৌ কেণ্ডিডেটসকলে সোধোতে মামা ইণ্টাৰভিউ কেতিয়া হ'ব অসম পুলিচৰ, তেওঁ ঘোষণা কৰিছে যে জুলাইত হ'ব ইণ্টাৰভিউ। তেওঁ নিজৰ মুখেৰে ঘোষণা কৰিছে। আৰু এটা নিউ আপডেট বুলি এইকাৰণেই কৈছোঁ যে তেওঁ কৈছে যে জুলাইত পৰীক্ষা হ'ব অসম পুলিচৰ। যদি অসম পুলিচৰ পৰীক্ষা জুলাইত হয় তেতিয়াহ'লে অসম পুলিচৰ ABUB কামাণ্ডো এইবোৰৰ ইণ্টাৰভিউ, ফিজিকেল টেষ্ট আৰু বেছি দিন নাই, মাৰ্চ-এপ্ৰিলত হয়তো ABUB ফিজিকেল টেষ্ট হ'ব পাৰে। এইকাৰণে হ'ব বুলি মই কৈছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যদি কৈছে যে জুলাইত পৰীক্ষা হ'ব অসম পুলিচৰ, তেতিয়াহ'লে তাৰ 2-1 মাহৰ আগতে বা মাৰ্চ-এপ্ৰিল মে' মাহৰ ভিতৰত অসম পুলিচৰ ABUB ফিজিকেল টেষ্ট হ'ব। গতিকে ফ্ৰেণ্ডছসকল, যিসকলে সাজু হৈ আছিল অসম পুলিচৰ কাৰণে সেইসকলৰ কাৰণে খুবেই ভাল খবৰ। যিসকলে প্ৰেক্টিছ কৰা এৰি দিছে, প্ৰেক্টিছ কৰা এৰি নিদিব, আকৌ ভালদৰে লং জাম্প, ৰানিং এইবোৰৰ প্ৰেক্টিছ কৰি থাকক। যিসকলে কম লং জাম্প মাৰিছিল, কম ৰানিং কৰিছিল, সেইসকলে ভালদৰে প্ৰিপেয়াৰেশ্যন কৰক। অতি শীঘ্ৰে অসম পুলিচৰ ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে। যিহেতু আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ মুখেৰে কোৱা বাক্যটো শুনিছে, জুলাইত পৰীক্ষা হ'ব বুলি, নিশ্চয় জুলাইত পৰীক্ষা হ'লে এপ্ৰিল মে' মাহত ফিজিকেল টেষ্ট হ'ব। সেইকাৰণে সকলো সাজু হৈ থাকক, ভালদৰে প্ৰিপেয়াৰেশ্যন কৰক, ৰানিং লং জাম্প ভালদৰে মাৰি থাকক, নহ'লে সময়ত বহুতো অসুবিধাৰ সন্মুখীন হ'ব। কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী কৈ আছিল যে অসম পুলিচৰ ইণ্টাৰভিউ জুলাইত হ'ব। এতিয়া কালিও আকৌ ঘোষণা কৰিলে তেওঁ যে জুলাইত অসম পুলিচৰ পৰীক্ষা হ'ব। কিন্তু ভিতৰুৱা কথাবিলাক ভালকৈ তেনেকৈ ফুটাই কোৱা নাই, কিহৰ ইণ্টাৰভিউ হ'ব, কেতিয়া হ'ব। নিশ্চয় কালি আকৌ ঘোষণা কৰিলে যে অসম পুলিচৰ ইণ্টাৰভিউ পৰীক্ষা জুলাইত হ'ব। সেইকাৰণে ভালদৰে সকলোৱে প্ৰিপেয়াৰেশ্যন কৰি থাকক। কেতিয়া কোন সময়ত এডমিট কাৰ্ড মুকলি হৈ যায় গমেই নাপাব আৰু বহুতো অসুবিধা হ'ব, প্ৰিপেয়াৰেশ্যন কৰিবলৈ সুবিধা নাপাব। তাৰ কাৰণে ভালদৰে প্ৰিপেয়াৰেশ্যন কৰক, ৰানিং লং জাম্প মাৰি থাকক। ফ্ৰেণ্ডছসকল, আজি ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।